জয়তে সকলকে মই নমস্কাৰ আদৰ সম্ভাষণ জনাইছো particularly I would like to welcome Professor Guru to our university. Actually yesterday was our foundation day. This is the 79th foundation day, and we have decided that through our students in our performing arts we shall perform Ankya Bhavna. Ankya Bhavna is a one-act play by Mahaprabhu Shankar-Dev. So let me speak little bit in Assamese, otherwise the tempo will be missed. But suffice to say, through this Ankya Bhavna, attempt was made by Shankar-Dev to disseminate the Bhakti tradition, the Bhakti parampara of 15th and 16th century. Mahaprabhu Shankar Gurujanai ji Sophan Ankya Nath ৰচনা কৰিছিল তাৰ পিছত ৰাম বিজয় আটাইতকৈ শেষ ভাগৰ নাম আছিলে যিখন বেহাৰত কোচবেহাৰত ৰচনা কৰা হৈছিল আৰু এই অংকীয়া ভাওনা আচলতে তেখেত শংকৰ গুৰুজনাৰ হি ওয়াজ ফাৰ্স্ট ড্ৰামাটিষ্ট অসমৰ প্ৰথম নাট্যকাৰ বুলি কোৱা হয় আৰু এই অংকীয়া নাটকসমূহ কেৱল নাটকেই নহয় আচলতে অসমৰ সংস্কৃতি এই অংকীয়া নাটৰ এই বুনিয়াদ ৰচনা কৰা হৈছিল বুলি ক'লে অত্যুক্তি কৰা নহ'ব বিশেষকৈ গায়ন বায়ন ফুল তাল ফুল তালৰ পৰা আৰম্ভ কৰি যি আমাৰ সাজসজ্জা যিটো আমাক কোৱা হয় আহাৰ্য বুলি আহাৰ্যৰ এটা তাৰপিছত মুখা সুমুখা অগ্নিগড় মৰ্তা আদি বিভিন্ন যি সা সৰঞ্জাম অসমীয়া সংস্কৃতি আৰু এই সত্ৰীয়া নৃত্যৰ বুনিয়াদ হৈছে অংকীয়া ভাওনা গতিকে এই অংকীয়া ভাওনাসমূহৰ যোগেদি বহল অসম এখন ৰচনা কৰিবলৈ যত্ন কৰা হৈছিলে অসমৰ সেই সময়ত শংকৰ গুৰুজনাই সন্মুখত আছিলে কোন নিচলা আমাৰ শ্ৰেণীবিভক্ত এখন সমাজ গতিকে এই সমাজৰ সৰু বৰ সকলোকে লৈ নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ জমনৰ চাংখাই পৰা মুছলমানৰ চাংখাই পৰা আৰম্ভ কৰি সকলোকে একত্ৰিত কৰি এখন বহল সমাজ ৰচনা কৰিবলৈ যত্ন কৰিছিলে এই অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ যোগেদি আৰু এই আচলতে সেই সময়ত আমি যদি চাওঁ আমাৰ সেই সময়ৰ বা তেওঁৰ আশে-পাশে তেওঁৰ ওচৰে পাজৰে থকা যিসকল গুৰু আপুনি যদি তুলসীদাসলৈকে চাই তুলসীদাসেও ৰামায়ণ ৰচনা কৰিছিলে প্ৰান্তীয় সেই সময়ৰ হিন্দী প্ৰান্তীয় ভাষাত আৰু তাৰে এটা সামঞ্জস্য আছে শংকৰ গুৰুজনাই ব্ৰজবলী ভাষাত ৰচনা কৰিছিলে তুলসীদাসেও ব্ৰজৰ পৰা আৰম্ভ কৰি যিটো প্ৰান্তীয় হিন্দী অগুণহি সগুণহি কিছু নাহি ভেদা গাঁৱত মৌনি পুৰাণ বিৰুদ্ধ ভেদা অগুণ অৰূপ অলস অযজু হুই ভগৱত প্ৰেম বা সগুণহি পাবি গতিকে এই আছিল তুলসীদাসৰ ব্যাখ্যা যিটো আমি বুজিব পাৰোঁ শংকৰ গুৰুজনাই যি ভাষা ৰচনা কৰিলে ৰাম বিজয়তে যি অংকীয়া ভাওনা তাক মই এষাৰ বচন নকৈ মই নোৱাৰিলোঁ বিশেষকৈ ৰামচন্দ্ৰই সীতাক প্ৰবোধি কৰিছিলে আমি মন কৰিব তুলসীদাসৰ সেই প্ৰান্তীয় ঠিক তেনেকৈ আমাৰ শংকৰ গুৰুজনাই ব্ৰজবলীক লৈ অসমৰ পৰা উৰিষ্যাৰ পৰা আৰম্ভ কৰি বঙালীৰ পৰা আৰম্ভ কৰি সকলোৱে এই ভাষা বুজি পায় আহে প্ৰিয় উহি বনবাসী লিখিৰ দৰ্প দেখিয়ে তোমাৰি ত্ৰাস মিলয় উহি আমাকো লাগি কোন ক্ষুদ্ৰ পতংগ জয়সী সিংহকো লাগি বালিক কৰি তেতিয়া ৰামচন্দ্ৰই পৰশুৰামক কৈছে ঐয়ে বনবাসী লিখি তুহু তুহাৰা মাতা ৰেণুকা ককাকি পাপা সৰল আৰু সেই কথা কহিয়ে আমাক ভীতি দেখাও ৰহ ৰহ আজ তোমাক উচ্চিত শিক্ষা দেব যত সকলো ঠিক আমাক লাগি প্ৰকৃতি কৰ গতিকে এই ব্ৰজবলীৰ যিটো ভাষা আৰু এই ভাষাখনক লৈ শংকৰ গুৰুজনাই গোটেই সমাজখনক উদ্দেশ্য কৰি কৈছিলে সূত্ৰধাৰে কেনেকৈ কয় আহে সামাজিক লোক হাম জাতিৰ কথা কৈছে উহি পৰম ব্ৰহ্ম ঈশ্বৰ নাৰায়ণ ভূমি ভাৰণৰ হৰণৰ হেতু দশৰথ গৃহে অৱতাৰ মেলিল সুহি পৰম ভগৱন্ত শ্ৰীৰামচন্দ্ৰ লক্ষ্মণ সহিতে সুহি সভাৰ মধ্যে প্ৰৱেশ কৰিয়ে আৱত্ত তাহে সাৱধানে দেখ শূন্য নিৰন্তৰে হৰিবল্ল কৰে গতিকে এই শংকৰ গুৰুজনাৰ ব্ৰজবলীৰ যি ভাষা এই ভাষাক আমি জনপ্ৰিয় কৰিব লাগে আৰু তাৰে আকাশত আজি মই স্বনামধন্য আমাৰ যিসকল শিল্পী আমাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক ধন্যবাদ জনাইছোঁ যে এটা সময়ত আমি মাতৃভাষা ভাওনা কৰিছোঁ ভাল কথা কিন্তু এটা কথা মন কৰিব লাগিব শংকৰ গুৰুজনাৰ অংকীয়া ভাওনাৰ মূল উদ্দেশ্য আছিলে কিন্তু ভক্তি
ভক্তিৰসৰ প্ৰাধান্যতাই কিন্তু এই অংকীয়া ভাওনাৰ মূল উপজীব্য। কিন্তু আজি দেখা গৈছে বীৰ ৰস হয়, আমাৰ কাৰুণ্য ৰস লাগিব, বীৰ ৰস লাগিব, বীৰত্ব ৰস লাগিব। কিন্তু ভাওনাৰ মূল যিটো থিম বা ধাৰণাটো হৈছে ভক্তিৰস। গতিকে এই ভক্তিৰসক প্ৰাধান্যতা কৰি আমি আজি আগবাঢ়িব লাগিব। কিন্তু দেখা গৈছে গাঁৱে ভূঞে মাতৃভাষাৰ ভাওনা আমি বহু পৰিমাণে বহুলাংশে আমি বঙলোৱা সংস্কৃতিৰ প্ৰাদুৰ্ভাৱ খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে। এই কথাটো মই ক'বই লাগিব। আমাৰ শ্ৰীকৃষ্ণজন উত্তৰৰ শ্ৰীকৃষ্ণজন নহয়, আমাৰ শ্ৰীকৃষ্ণজনে পেপালত। আপোনালোকে বৰদোৱা যাব, বৰদোৱা সত্ৰত দেখিব কৃষ্ণই পেপা লৈছে। মাধৱদেৱে যেতিয়া বৰগীতখিনি গৈ গাইছে বৰহতে শ্যাম কানুৰ পৰা আৰম্ভ কৰি আনকি পেপা কোনফালে ল'ব সেয়াও লিখাইছে। বামহাতে শিঙা বেত বেনু লৈ আমাৰ কৃষ্ণ গৰু চৰাবলৈ গৈছে। গতিকে আমাৰ কৃষ্ণজন অসমীয়াৰ কৃষ্ণ। এই অসমীয়া কৃষ্ণজনক আমি ভাওনাত আমি দেখুৱাব লাগিব। সেইকাৰণে আহাৰ্যটো বৰ গুৰুত্বপূৰ্ণ। কিন্তু অতি দুখৰ কথা যে আজি ভাওনাসমূহত কৃষ্ণৰ পৰা আৰম্ভ কৰি বা অন্যান্য সাজ পোছাকত বঙলোৱা যিটো আমাৰ কেলকাতাৰ যিটো প্ৰভাৱটো অত্যন্ত বেছি। কিন্তু এই ফুটৰ বিপৰীতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবস্য কলাই অংকীয়া ভাওনাৰ এই পৰিৱেশন কৰিবলৈ ওলাইছে। আৰু তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আমাৰ ডাইৰেক্টৰ তেখেতৰ যি আপোনাৰ এনথুজিয়াজম, আপোনাৰ সহযোগত আমাৰ দেৱাশিষকে প্ৰমুখ কৰি যিসকল ব্যক্তিৰ সহযোগত সম্ভৱপৰ হৈ গৈছে, এই সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাই বেছি দীঘলীয়া নকৰোঁ। ইয়াকে কৈ এই ৰাম বিজয় ভাওনা ভাগি অংকীয়া ভাওনা আমি উদ্বোধন কৰা হ'ল বুলি কৈছোঁ। আৰু পৰম ব্ৰহ্ম ৰামৰ ওচৰত আমি সকলোৱে সেৱা জনাই এই নাট ভাগি উপভোগ কৰিবলৈ সকলোকে অনুৰোধ জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।